সংঘটিত হৈছে আৰু এইবাৰ পাৰিবাৰিক আচলতে গৃহকণ্ডলে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এইবাৰ স্বামী শিৰচ্ছেদ কৰিছে পত্নীক শিৰচ্ছেদ কৰিছে আৰু এয়া আচলতে পাৰিবাৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে মুহূৰ্তৰ সেই খবৰ ৰাখিছো আৰু এইদৰে এইবাৰ আন এক হত্যাকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু পাৰিবাৰিক সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু পাৰিবাৰিক সংঘাতৰ বাবে আন এক ৰাজ্যত আন এক হত্যাকাণ্ড লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু এইবাৰ ডিঙি কাটি হত্যা কৰিছে পত্নীক ডিঙি কাটি হত্যা কৰা হৈছে পত্নী সাবিনা ইয়াসমিনক ডিঙি কাটি হত্যা কৰিছে স্বামীয়ে 4 সন্তানৰ মাতৃ সাবিনা ইয়াসমিন আৰু 4 সন্তানৰ মাতৃ সাবিনা ইয়াসমিনক প্ৰথমে প্ৰহাৰ কৰিছিল অৰ্থাৎ হাত ভৰি বান্ধি মুখত শিলেৰে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত ডিঙি কাটি হত্যা কৰিছে স্বামীয়ে আৰু স্বামী খাইৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু লগতে হত্যাকাণ্ড সংঘটিত কৰি খাইৰুল ইছলামে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৰূপহীহাটৰ জৰথনীত এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ জৰথনীত এই ঘটনা সংঘটিত হৈছে আৰু এইদৰে 4 সন্তানৰ মাতৃ সাবিনা ইয়াসমিনক আক্ৰমণ কৰিছে অৰ্থাৎ সাবিনা ইয়াসমিনক প্ৰথমতে হাত ভৰি বান্ধি লৈছে আৰু তাৰ পাছত মুখত শিলেৰে আক্ৰমণ কৰিছে মুখত শিলেৰে প্ৰহাৰ কৰিছে ঘাতক স্বামী খাইৰুল ইছলামে আৰু পৰৱৰ্তী সময়ছোৱাত ডিঙি কাটি হত্যা কৰা হৈছে আৰু ঘটনা সংঘটিত কৰি পলায়ন কৰিছে খাইৰুল ইছলামে আৰু উল্লেখ কৰিব লাগিব যে বিয়াৰ পাছৰে পৰা গৃহকণ্ডল চলি আছিল স্বামী স্ত্ৰীৰ মাজত পাৰিবাৰিক সংঘাত চলি আছিল আৰু পৰৱৰ্তী সময়ত ৰাইজে বাৰে বাৰে মীমাংসা কৰিবলগীয়া হৈছিল স্বামী স্ত্ৰীৰ বিবাদ তাৰ পাছতে কিন্তু এই ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে সাবিনা ইয়াসমিনৰ সৈতে পাহান স্বামীয়ে এইবাৰ সাবিনা ইয়াসমিনক শিৰচ্ছেদ কৰিছে আৰু জানিব পৰা মতে সাবিনা ইয়াসমিন 4 সন্তানৰ মাতৃ আৰু 4 সন্তানৰ মাতৃক এইদৰে নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছে নিৰ্মমভাৱে হত্যা কৰা হৈছে আৰু এই লোমহৰ্ষক হত্যাকাণ্ডৰ পাছতে ৰূপহীহাটৰ জৰথনীত এতিয়া চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু লগতে সকলোৱে সাবিনা ইয়াসমিনৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে এতিয়া হত্যাকাৰী খাইৰুল ইছলামৰ উচিত শাস্তি বিচাৰিছে আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চেপা উত্তেজনাই বিৰাজ কৰিছে ৰূপহীহাটৰ জৰথনীত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে সাবিনা বেগম খাইৰুল ইছলাম খাইৰুল ইছলামে তাকে তো স্বামী আছিলে হয় কাজিয়া আছিলে নে কিলৈ মাৰিছে নাই কাজিয়া নাই তাকে তো হাত ভৰি বান্ধি পিছত মাৰিব লাগিছে হয় মই ক'ব নোৱাৰো মই তো দৌৰাতে আছিলো আগতে কিবা কাজিয়া আছিলে নাই আগত কাজিয়া নাই ল'ৰা ছোৱালী কি 4টা এতিয়া ক'ত আছে মই ক'ব নোৱাৰো ক'ত আছে ওলাইছে নাই আগতে কাজিয়া হৈছিলে ভাল হৈ গৈছে ভাল হৈ পেলাই আমাৰ ঘৰত আছিলে 1 মাহ মান থাকি পেলাই পাছত আহিছে জামাইয়ে আনিছে কেছ কৰিছে ৰোজাৰ আগত এতিয়া মাৰিছে আজি মাৰিছে বোলে মই ক'ব নোৱাৰো মই দেখাই নাই এতিয়া মোক যাব নিদিয়ে মেছৱালি গাঁও জিউমাৰী যিজন মাৰ্ডাৰ হৈছে তেখেত মোৰ ভতিজী হয় বিয়া দিয়াৰ পাছৰে পৰা কেচকাল 10টা মেল মাৰিছো এই জোৱাইটো যে বহুত খাতৰা বহুত বুজাইছো বহুত টকা পইচা দিয়ে সহায় কৰিছে মোৰ ডাঙৰ দাদাৰ জীয়েক হয় তেখেতো মৃত্যু হৈছে অলপ দিন আগতে এটা কেচকাল হৈছিলে মেলত মীমাংসা কৰি আদালত দি দিছো আজি এনেকুৱা ঘটনা কৰাত আগৰে মেলৰ এনেকুৱা ৰূপ লৈছিলে তাৰ এটা বনিয়াক আছে জোৱাইৰ আৰু মা আৰু এই ল'ৰাটো এই 3জনে ষড়যন্ত্ৰ যিকোনো পৰ্যায়ক্ষত 3জনে ছোৱালীটোক মাৰপিট কৰিছে গতিকে আজি যি ঘটনা হৈছে 4টা ল'ৰা ছোৱালী থকা অৱস্থাত বহুত দুখৰ বিষয় তেওঁৰ দেউতাও নাই কোনে যে এই ল'ৰা ছোৱালীক সান্তনা দিব বা লালন পালন এই গতিটোও নাই গতিকে আমি আমাৰ লগত চোৱা নাই আইনৰ আগত চোৱা নাই
আইনে যেতিয়া সিদ্ধান্ত দিব তেতিয়া ধৰিব পাৰিম। হয়, তেজ আছে মূৰলৈকে আৰু চাফা ডিঙিলৈকে তেজ আছে আৰু হাতটো খোলা আছে, ভৰি বন্ধা আছে। হয়, মূৰে মূৰে স্বামীয়ে কৰিছে খায়ৰুল ইছলাম জৰচনী পশ্চিম জৰচনী বিয়া দিছে কেচকালি চলিছে মাৰি পেলাইছে। আমাৰ এই কেচকালটোৰ সন্দেহ হয় যে এইটোৰ জৰিয়তে জোঁৱাইটো আছেই, মা আৰু ভণ্টিজা এই দুইজনো আছে। আৰু এই বিনিময়ত আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সুবিচাৰ চাওঁ আৰু আইনৰ আগতো বিচাৰটো শুদ্ধ হ'ব লাগে। যেনেকুৱা তাক হত্যা কৰিছে আইনে যে তাক তেনেকুৱা ফাঁচীৰ অৰ্ডাৰ দিয়া, তেতিয়া আমালোকে শান্তি পাম। এচুৱালি গাঁও জিউমাৰী যিজন মাৰ্ডাৰ হৈছে তেখেত মোৰ ভতিজী হয়। বিয়া দিয়াৰ পাছৰে পৰা কেচকাল 10টা মেল মাৰিছোঁ। এই জোঁৱাইটো যে বহুত খাতৰা, বহুত বুজাইছোঁ, বহুত টকা পইচা দিয়ে সহায় কৰিছে। মোৰ ডাঙৰ দাদাৰ জীয়েক হয়, তেখেতো মৃত্যু হৈছে। অলপ দিন আগতে এটা কেচকাল হৈছিলে, মেলত মীমাংসা কৰি আদালত দি দিছোঁ। আজি এনেকুৱা ঘটনা কৰাত আগৰে মেলৰ এনেকুৱা ৰূপ লৈছিলে। তাৰ এটা ভনীয়েক আছে জোঁৱাইৰ আৰু মা আৰু এই ল'ৰাটো, এই তিনিজনেই ষড়যন্ত্ৰ। যিকোনো পৰ্যবেক্ষত তিনিজনেই ছোৱালীটোক মাৰপিট কৰিছে। গতিকে আজি যি ঘটনা হৈছে, 4টা ল'ৰা ছোৱালী থকা অৱস্থাত বহুত দুখৰ বিষয়। তেওঁৰ দেউতাও নাই, কোনে যে এই ল'ৰা ছোৱালীক সান্তনা দিব বা লালন পালন এই গতিটোও নাই। গতিকে আমি এই আমালোকে চোৱা নাই, আইনৰ আগত চোৱা নাই। আইনে যেতিয়া সিদ্ধান্ত দিব তেতিয়া ধৰিব পাৰিম। হয়, তেজ আছে মূৰলৈকে আৰু চাফা ডিঙিলৈকে তেজ আছে আৰু হাতটো খোলা আছে, ভৰি বন্ধা আছে। হয়, মূৰে মূৰে স্বামীয়ে কৰিছে খায়ৰুল ইছলাম জৰচনী পশ্চিম জৰচনী বিয়া দিছে কেচকালি চলিছে মাৰি পেলাইছে। আমাৰ এই কেচকালটোৰ সন্দেহ হয় যে এইটোৰ জৰিয়তে জোঁৱাইটো আছেই, মা আৰু ভণ্টিজা এই দুইজনো আছে। আৰু এই বিনিময়ত আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে সুবিচাৰ চাওঁ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।